প্ৰায় ৬ শতাধিক শ্ৰমিকৰ জীৱনক লৈ হেতালি কেন্দ্ৰীয় জল আয়োগৰ প্ৰতিষ্ঠানটোত শ্ৰমিক ৰূপে কৰ্মৰত প্ৰায় ৬ শতাধিক শ্ৰমিকে কটাইছে অনিশ্চয়তাৰ ভৱিষ্যতৰ দিশে একোজন বিভাগীয় ঠিকাদাৰৰ অধীনত কৰ্মৰত এই শ্ৰমিকসকলক কোনো জাননী নিদিয়াকৈ কামৰ পৰাই বহাই দিয়াত এতিয়া চৰম অনিশ্চয়তাত ভুগিছে শ্ৰমিকসকল বাৰিষা নদীৰ জলস্তৰ নিৰীক্ষণ বানপানীৰ আগজাননীৰ লগতে বান গৰাখহনীয়াৰ সময়ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা এই শ্ৰমিকসকলৰ প্ৰতি বিভাগটোৱে ঘোৰ অন্যায় কৰাত শ্ৰমিকসকলে বুধবাৰে ডিব্ৰুগড়স্থিত কেন্দ্ৰীয় জল আয়োগৰ কাৰ্যালয়ত অৱস্থান ধৰ্মঘট পালন কৰে পুৱাৰে পৰা শতাধিক শ্ৰমিকে হাতে হাতে প্লে কাৰ্ড লৈ কাৰ্যালয়টোৰ সন্মুখত ধৰ্ণা দি প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদৰ অন্তত বিভাগটোৰ মুখ্য অভিযন্তালৈ তেওঁলোকৰ দাবী সম্বলিত এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদটো আমাৰ হৈছে যে আমি কাম কৰি আছো সেন্ট্ৰেল ওয়াটাৰ কমিশন নামৰ এটা ডিপাৰ্টমেণ্টত যেটো সেন্ট্ৰেলৰ এটা মানে ডিপাৰ্টমেণ্ট হয় এই ডিপাৰ্টমেণ্টত এনেকুৱা এটা হৈ আছে মই আজি 2010 চনৰ পৰা কৰি আছো কিছুমান 12 চনৰ পৰা 13 চনৰ পৰা 14 15 তেনেকৈ আহি আছে কন্টিনিউয়াছলি লোৱা লৈ আছে কৰি আছে কিন্তু এতিয়া এনেকুৱা হৈছে যে গোটেই ল'ৰাখিনি কি হৈছে আপোনাৰ পেমেন্ট পাতি কোনো ধৰণৰ ইয়াত হিচাপ নাই আগতে আমাৰ পেমেন্টবোৰ বাঢ়ে এতিয়া আমাক পেমেন্টবোৰ কমাই দিছে তেওঁলোকে না পিএফ আছে আগতে পিএফ আছিলে ইএসআই আছিলে সেইবোৰ সব কৰ্তন কৰিছে এতিয়া তেওঁলোকে আমাক ৰেগুলাৰ কৰাটো কোনো ধৰণৰ মানে তেওঁলোকে কথাই উলিওৱা নাই আজি 10 15 16 বছৰ যোনখিনি ল'ৰা কৰি আছে সেইখিনি তেওঁলোকে অন্তত ৰেগুলাৰ কৰা এটা ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰিব লাগিছিল কিন্তু যিখিনি সুবিধা আমি পাই আছিলো আগৰ সেইখিনিও তেওঁলোকে এতিয়া বৰ্তমান কৰ্তন কৰিছে আমি বাৰম্বাৰ আজিলৈকে আমি লেবাৰ কমিশনাৰ অফিচত কাগজ দিছো ডিব্ৰুগড় গুৱাহাটী আমাৰ ডিভিজন পইচা ডিব্ৰুগড় আৰু এটা ডিভিজন আছে গুৱাহাটী বিবিও সেইটো মেইন আপোনাৰ চিফ ইঞ্জিনিয়াৰ অফিচ হয় তাতো আমি আন্দোলনৰ কাৰ্যসূচী লৈছো তেওঁলোকক কোৱাৰ পাছতো তেওঁলোকে আজিলৈকে কোনো ধৰণৰ পদক্ষেপ নললে আমাৰ ক্ষেত্ৰত আৰু ল'ৰাখিনি সদায় মানে আপোনাৰ আহুৱা ভৰি মানে গোটেই ল'ৰাখিনি এনেকুৱা হৈছেগে আজি এটা 5 মাহ ধৰি দৰমহা নাই ল'ৰাখিনি আজি এই মূল্যবৃদ্ধিৰ যুগত 5 মাহ ধৰি যদি ল'ৰাখিনিয়ে দৰমহা নাপায় এই ল'ৰাখিনি কি ধৰণে চলিব আপোনালোকে ভাবিছক আৰু চৰকাৰেও এবাৰ ভাবিছক এই কথাটো যে কি হৈছে আমি আমাৰ আপাৰ ব্ৰহ্মপুত্ৰ ডিভিজন ডিব্ৰুগড় আণ্ডাৰত মিনিমাম আপোনাৰ 300 মান ল'ৰা আছে অৰুণাচলৰ পৰা আদি কৰি গোটেই উত্তৰ পূৰ্বাঞ্চলৰ গোটেই সেনেকৈ আছে তাৰ পৰা আপোনাৰ গুৱাহাটীৰ ফালে আছে মিনিমাম আপোনাৰ 250 300 সিমান মান তেওঁলোকৰ আছে এই ডিপাৰ্টমেণ্টটো গোটেই অল অভাৰ ইণ্ডিয়াত আছে এইটো এটা এনেকুৱা এটা ডিপাৰ্টমেণ্ট হয় এই বাৰিষা কালত এটা অতি গুৰুত্বপূৰ্ণ আপোনাৰ ডিপাৰ্টমেণ্ট মানে এই ডিপাৰ্টমেণ্টৰ জৰিয়তে তেওঁলোকে ধৰক পানী কিমান বাঢ়িছে কিমান নাই আমাৰ থ্ৰুৱেদি আমি ডেঞ্জাৰ লেভেল পাৰ হোৱা ৱাৰ্নিং লেভেল পাৰ হোৱাৰ লগে লগে END খবৰ দিওঁ আপোনাৰ SP DC লৈকে আমাৰ গোটেই খবৰখিনি তেওঁলোকে যায় তেওঁলোকে ক'ৰবাত পানী বাঢ়িলে ৰিলিফৰ পৰা আদি কৰি গোটেই যোনখিনি সচেতন হোৱাৰ যোনখিনি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াখিনি তেতিয়া আমাৰ থ্ৰুৱেদি আৰম্ভ কৰে এই কথাখিনি ইমান এটা গুৰুত্বপূৰ্ণ ডিপাৰ্টমেণ্ট আজি এটা বানপানীৰ সময়ত মথাউৰি ভাঙিছে কিবা কৈছে এই গোটেইখিনি তথ্য আমি দিওঁ প্ৰায়খিনি তথ্য কিন্তু কোনো ধৰণৰ এই ল'ৰাখিনি আমাৰ যিমানখিনি কৰ্মচাৰী আছে আমাৰ সতীৰ্থসকলৰ প্ৰত্যেকটো ক্ষেত্ৰতে তেওঁলোকে মুঠতে আহুৱা ভৰি আছে কোনো ধৰণৰ আমাৰ প্ৰতি মানে তেওঁলোকৰ মানে হেৰি নাই চেষ্টা মানে কিবা এটা যে ভাল কৰা তেওঁলোকৰ মন নাই মানে আজি আমি উপায় নোহোৱাত এনেকুৱা কাৰ্যসূচী ল'বলৈ আমি বাধ্য হৈছোঁ তেনেকুৱা ধৰণৰ কথা হৈছে গোটেইখিনি তাৰ পৰা আপোনাৰ সেইবোৰে গোটেই কথাখিনি মানে তাৰমানে আৰু যোনখিনি মিনিমাম ৱেজেছ যোনখিনি চৰকাৰৰ দ্বাৰা গৃহীত হৈ আছে যে মিনিমাম ৱেজেছত লেবাৰৰ পে'মেণ্ট হ'ব লাগে সেইটো ক্ষেত্ৰত একদম মানে কোনো ধৰণৰ তেওঁলোকে হেৰি কৰা নাই ফুল মানে কণ্ট্ৰেক্টৰৰ লগত মিলি বা কিবা অফিচও অকণমান ইয়াত মিলি ভগত কিবা এটা আছে বুলি আমি মানে অনুভৱ কৰিছোঁ ইয়াত অসম আদিত্য ডিব্ৰুগড়।